এখন যুঁজ নিশ্চয় এবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে কংগ্ৰেছৰ বিৰুদ্ধে আমাক ধ্বংস কৰাৰ যি মানসিকতা গৌৰৱ গগৈয়ে কৰিছে গতিকে গৌৰৱ গগৈ আৰু কংগ্ৰেছ বাহিনীক আমি আৰু সহ্য কৰি বহি নাথাকিম এতিয়া কিন্তু যুদ্ধ তেওঁলোকে কৈছিল নহয় যুঁজ এখন হ'ব আমি কৈছোঁ এতিয়া বিজেপিয়ে কৈছোঁ এখন যুঁজ নিশ্চয় এবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে কংগ্ৰেছৰ বিৰুদ্ধে আচলতে আমি দেখিলোঁ যে যোৰহাটৰ মাজমজিয়াত যিটো আমি জেবি ৰোড বুলি কওঁ দেওবাৰে ইয়াত এখন বজাৰ বহে দেওবৰীয়া হাট এই বজাৰখনত অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া এজন মিচিং যুৱকে নাৰিকল কেইটামান লৈ সপ্তাহটো চলাৰ জোখাৰে তেওঁ নাৰিকল কেইটামান গোটাই পিটাই আনি বিকিবলৈ আহিছিল তেনেস্থলতে কোনোবা এজন বুবু আহমেদ নে কিবা নামটো বুবু আনচাৰী নামৰ এজন যুৱকে নাৰিকলৰ দাম দৰক লৈ পেলাই ল'ৰাটোক খেদি কৰিছে লগতে উচ্চ স্বৰত চিঞৰি সকলোৱে শুনাকে কৈছে কৰিম তাক কৰিম বুলি কৈছে কোবাব পাৰিম কোবাই খেদি ফুৰিছে এই কথাটো হ'বলৈ সম্ভৱ হৈছে কাৰণ যোৰহাটৰ সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই মিয়া অধ্যুষিত অঞ্চলসমূহলৈ গৈ সভাই সমিতিয়ে মিয়াৰ পক্ষ লৈ খিলঞ্জীয়াৰ বিপক্ষে থিয় দি তেওঁলোকে যি আচলতে হঠকাৰী যিটো অসমীয়াৰ কাৰণে যিটো হঠকাৰী যেনেকুৱা পদক্ষেপ লৈছে এইটো কাৰণে অসমীয়াৰ কাৰণে শুভ লক্ষণ নহয় আৰু ই আচলতে অসমীয়া খিলঞ্জীয়া মানুহসকলক বহুত পিছলৈ লৈ যাব আমাক ধ্বংস কৰাৰ যি মানসিকতা গৌৰৱ গগৈয়ে কৰিছে গতিকে গৌৰৱ গগৈ আৰু কংগ্ৰেছ বাহিনীক আৰু এই মিয়াৰ পক্ষ লোৱা বাহিনীটোক আমি সকীয়াই দিব বিচাৰিছোঁ ইয়াৰ জৰিয়তে যে যোৰহাটৰ নিচিনা ঠাইটো যেতিয়া এইটো হ'ল আমি আৰু সহ্য কৰি বহি নাথাকিম এতিয়া কিন্তু যুদ্ধ তেওঁলোকে কৈছিল নহয় যুঁজ এখন হ'ব আমি কৈছোঁ এতিয়া বিজেপিয়ে কৈছোঁ এখন যুঁজ নিশ্চয় এবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে কংগ্ৰেছৰ বিৰুদ্ধে এখন যুঁজ নিশ্চয় এবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে কংগ্ৰেছৰ বিৰুদ্ধে আমাক ধ্বংস কৰাৰ যি মানসিকতা গৌৰৱ গগৈয়ে কৰিছে গতিকে গৌৰৱ গগৈ আৰু কংগ্ৰেছ বাহিনীক আমি আৰু সহ্য কৰি বহি নাথাকিম এতিয়া কিন্তু যুদ্ধ তেওঁলোকে কৈছিল নহয় যুঁজ এখন হ'ব আমি কৈছোঁ এতিয়া বিজেপিয়ে কৈছোঁ এখন যুঁজ নিশ্চয় এবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে কংগ্ৰেছৰ বিৰুদ্ধে আচলতে আমি দেখিলোঁ যে যোৰহাটৰ মাজমজিয়াত যিটো আমি জেবি ৰোড বুলি কওঁ দেওবাৰে ইয়াত এখন বজাৰ বহে দেওবৰীয়া হাট এই বজাৰখনত অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া এজন মিচিং যুৱকে নাৰিকল কেইটামান লৈ সপ্তাহটো চলাৰ জোখাৰে তেওঁ নাৰিকল কেইটামান গোটাই পিটাই আনি বিকিবলৈ আহিছিল তেনেস্থলতে কোনোবা এজন বুবু আহমেদ নে কিবা নামটো বুবু আনচাৰী নামৰ এজন যুৱকে নাৰিকলৰ দাম দৰক লৈ পেলাই ল'ৰাটোক খেদি কৰিছে লগতে উচ্চ স্বৰত চিঞৰি সকলোৱে শুনাকে কৈছে কৰিম তাক কৰিম বুলি কৈছে কোবাব পাৰিম কোবাই খেদি ফুৰিছে এই কথাটো হ'বলৈ সম্ভৱ হৈছে কাৰণ যোৰহাটৰ সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই মিয়া অধ্যুষিত অঞ্চলসমূহলৈ গৈ সভাই সমিতিয়ে মিয়াৰ পক্ষ লৈ খিলঞ্জীয়াৰ বিপক্ষে থিয় দি তেওঁলোকে যি আচলতে হঠকাৰী যিটো অসমীয়াৰ কাৰণে যিটো হঠকাৰী যেনেকুৱা পদক্ষেপ লৈছে এইটো কাৰণে অসমীয়াৰ কাৰণে শুভ লক্ষণ নহয় আৰু ই আচলতে অসমীয়া খিলঞ্জীয়া মানুহসকলক বহুত পিছলৈ লৈ যাব আমাক ধ্বংস কৰাৰ যি মানসিকতা গৌৰৱ গগৈয়ে কৰিছে গতিকে গৌৰৱ গগৈ আৰু কংগ্ৰেছ বাহিনীক আৰু এই মিয়াৰ পক্ষ লোৱা বাহিনীটোক আমি সকীয়াই দিব বিচাৰিছোঁ ইয়াৰ জৰিয়তে যে যোৰহাটৰ নিচিনা ঠাইটো যেতিয়া এইটো হ'ল আমি আৰু সহ্য কৰি বহি নাথাকিম এতিয়া কিন্তু যুদ্ধ তেওঁলোকে কৈছিল নহয় যুঁজ এখন হ'ব আমি কৈছোঁ এতিয়া বিজেপিয়ে কৈছোঁ এখন যুঁজ নিশ্চয় এবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে কংগ্ৰেছৰ বিৰুদ্ধে